হেল্ল' বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোক যিসকল কেণ্ডিডেটছে আজি এই পৰীক্ষাটো দিছে, আজি মানে 15 তাৰিখে যিটো পৰীক্ষা হৈছে, সেই পৰীক্ষাৰ কাট অফ কিহৰ ওপৰত ডিপেণ্ড কৰিব বা কেনেকুৱা কাট অফ যাব পাৰে, আজি এই প্ৰত্যেকখিনি বস্তু আপোনালোকক এইটো ভিডিঅ'ত জনাম। আজি যিটো পৰীক্ষা হৈছে সেই পৰীক্ষাটো যিহেতু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ আছিল, কিন্তু গ্ৰেড 3 আছিল আৰু সেইটো প্ৰত্যেকজন হায়াৰ ছেকেণ্ডেৰী পাছ কেণ্ডিডেটে সেইটো দিব মানে দিছিল। আৰু অকল হায়াৰ ছেকেণ্ডেৰী পাছ বুলি নহয়, গ্ৰেজুৱেশ্যন থকাখিনিও দিছিল। আৰু যিটো এক্সামৰ পেটাৰ্ণ বা হওক বা কিমান কেণ্ডিডেটছে এপিয়াৰ্ড হৈছিল নে বা কিমানে এপ্লাই কৰিছিল, সেইটোৰ ওপৰত কি ওপৰত ডিপেণ্ড কৰে, আজি প্ৰত্যেকখিনি বস্তু আপোনালোকক জনাম। যিটো পৰীক্ষা হৈ গৈছে সেইটো পৰীক্ষাৰ কাট অফটো কিহৰ ওপৰত ডিপেণ্ড কৰিব। আপোনালোকে নিশ্চয় চবে এই পৰীক্ষাটোৰ বিষয়ে অৱগত হৈছে যে পৰীক্ষাটোৰ পেটাৰ্ণ কেনেকুৱা আহিছে বা কেনেকুৱা ধৰণৰ কেণ্ডিডেটছে এপ্লাই কৰিছে, কিমান কেণ্ডিডেটছে এপ্লাই কৰিছে, সেইটো আপোনালোকে অলপ হ'লেও নিশ্চয় গম পাইছে। তো আপোনালোকৰ সেই কাট অফটো এক্সপেক্টেড কাট অফ কিমান যাব পাৰে। আমি যদি লাষ্ট টাইমৰ চাওঁ তেতিয়াহ'লে 150ৰ ভিতৰত টোটেল 150 মাৰ্কছ আছিল। তাৰে লাষ্ট টাইম প্ৰায় জেনেৰেল কেটেগৰী বা আনৰিজাৰ্ভৰ কাৰণে 125+ গৈছে। তাৰপিছত OBC MOBCৰ কাৰণে 115 তেনেকুৱা, মানে অলপ 5-10 মাৰ্কছ লেছ হয়। SC ST PST হিল এনেকুৱা গৈছিল। কিন্তু এইবাৰ যিহেতু অলপ পেটাৰ্ণটো আমি বা বেলেগ হৈছে নেকি বা কেনেকুৱা ধৰণৰ এফেক্ট হ'ব পাৰে কাট অফত, এইখিনি বস্তু আমি এই ভিডিঅ'টোত জনাম। প্ৰথমতে হ'ব টোটেল নাম্বাৰ অফ কেণ্ডিডেটছ এপিয়াৰ্ড। এতিয়া যদি আমি লাষ্ট টাইমৰ পৰীক্ষাটো চাওঁ, সেইটোত কিন্তু কেণ্ডিডেটছ কম এপিয়াৰ্ড হৈছিল, মানে কম এপ্লাই কৰিছিল। অকল এপ্লাই নহয়, এপিয়াৰ্ডো নিশ্চয় কম হৈছিল, এপ্লাই কমকৈ কৰিলে। কিন্তু এইবাৰ যিটো কুৱেশ্যন মানে যিসকল চেণ্টাৰত কেণ্ডিডেটছ আছিল, তেওঁলোকে কৈছে যে এবচেণ্টৰ সংখ্যাটো অলপ কম দেখা গৈছে, মানে যথেষ্ট ভিৰ আছিল। সেইটো হিচাপত টোটেল নাম্বাৰ অফ কেণ্ডিডেটছ অলপ বেছি হৈছিল। সেই হিচাপে আপোনালোকৰ কিমান কেণ্ডিডেটছ হৈছিল পৰীক্ষাত, মানে তেওঁলোক বহিছিল, সেইটোৰ ওপৰতো ডিপেণ্ড কৰে। যিসকল কেণ্ডিডেটছে ধৰি ললোঁ পৰীক্ষা দিব বিচৰা নাই, পৰীক্ষাত বহা নাই, অকল ফৰ্ম ফিল আপ কৰি থৈছে, তেওঁলোক কিন্তু এপিয়াৰ্ড নহয়। যিসকল কেণ্ডিডেটছে পৰীক্ষাত বহিছে তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া যদি মই উদাহৰণস্বৰূপে কৰোঁ, 1000টা পোষ্ট আছে, 1 লাখজন বহিছে, বা 1000টা পোষ্ট আছে, 10,000 বহিছে, তেতিয়া 10,000 বহাজনক এপিয়াৰ্ড বুলি ক'ব। আৰু সেইটো ডিপেণ্ড কৰিব, যিমান কম কেণ্ডিডেটছ বহিলে মানে সিমান কাট অফটো অলপ মানে ভাল যোৱাৰ চান্স থাকে। আৰু যিমান বেছি কেণ্ডিডেট, যিহেতু আজিকালি অসম চৰকাৰৰ যিটো ADRE এক্সাম, সেইটো অলপ কম্পিটিটিভ হৈছে আৰু চাকৰি পোৱাৰ কাৰণে প্ৰত্যেকজন প্ৰাৰ্থীয়ে চেষ্টা কৰি আছে। সেইটো হিচাপে কেণ্ডিডেটছ বেছিকৈও হৈছে, আৰু সেই হিচাপে এইটো কাট অফটো কিছু ক্ষেত্ৰত এই কেণ্ডিডেটছ কিমান বহিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। কুৱেশ্যন লেভেলৰ ওপৰতো ডিপেণ্ড কৰিব। চাওক, আপোনালোকে লাষ্ট যিটো এক্সাম দিছিল, আৰু মানে কোনোবাই যদি দিছে বা আপোনালোকে এনালাইজ কৰিছে লাষ্ট যিটো এক্সাম হৈ গৈছিল, সেই এনালাইজ কৰি আপোনালোকে কিছু হ'লেও গম পাইছে যে কুৱেশ্যন লেভেলটো কেনেকুৱা আছিল। লাষ্ট টাইম যিকেইটা মানে ছ'চিয়েল ছায়েন্স হওক বা ছায়েন্স হওক বা মেথছৰে হওক বা জেনেৰেল ইংলিছে হওক বা GK হওক, মানে প্ৰত্যেকখিনি বস্তুৰ কুৱেশ্যন পেটাৰ্ণটো কেনেকুৱা আছিল, আৰু এইবাৰৰ পেটাৰ্ণটো কেনেকুৱা, আগতকৈ ইজি নে টাফ নে মডাৰেট লেভেল কেনেকুৱা হৈছে, আগৰটো টাফ আছিল নে এইবাৰটো ইজি, নে আগৰটো ইজি আছিল এইবাৰটো টাফ। তো সেইটো কিছু ক্ষেত্ৰত ডিপেণ্ড কৰে শিক্ষাৰ্থীসকলৰ, মানে যেনেকুৱা হিচাপে তেওঁলোকে প্ৰেক্টিছ কৰিছিল, যেনেকুৱা হিচাপে তেওঁলোকে পঢ়িছিল, যেনেকুৱা হিচাপে তেওঁলোকে মানে বস্তুটো, সেইটোৰ ওপৰতো কিছু ডিপেণ্ড কৰে। যিসকল কেণ্ডিডেটছে দিনে ৰাতি চেষ্টা কৰিছিল, তেওঁলোকৰ কাৰণে হয়তো কুৱেশ্যন বহুত ইজি হ'ব পাৰে। যিসকলে আকৌ বেছি প্ৰিপেৰেশ্যন লোৱা নাই, তেওঁলোকৰ কাৰণে অলপ টাফ হ'ব পাৰে। তো সেইটো হিচাপে ডিপেণ্ড কৰিব। কিছুমান ষ্টুডেণ্টে কৈছে নহয় অলপ ইজি টু মডাৰেট আহিছে, নহ'ল মানে টাফখিনি মিলাই আহিছে, মেথছ পাৰ্টখিনি অলপ টাফ লাগিছে, তেনেকুৱা টাইপৰ, আৰু ছায়েন্স পাৰ্টখিনি টাফ লাগিছে, কিন্তু জেনেৰেল ইংলিছ সহজ আহিছে, তেনেকুৱা ধৰণৰ। কিছুমানৰ আকৌ কৈছে নহয় মডাৰেট টু টাফ, একদম মানে টাফেই আহিছে প্ৰত্যেকখিনি বস্তু। তো সেইটো ডিপেণ্ড কৰে আপোনালোকৰ কেণ্ডিডেটছখিনিৰ কেনেকুৱা আপোনালোকে ষ্টাডি কৰিছিল, অধ্যয়ন কৰিছিল, সেইটোৰ ওপৰত যথেষ্টখিনি নিৰ্ভৰ কৰে কুৱেশ্যন লেভেলটো কেনেকুৱা। যদি ইজি টু মডাৰেট হয়, তাৰমানে বহুত সহজ, তেতিয়া কাট অফটো হাই যোৱাৰ যথেষ্ট চান্স থাকে। মানে এনেকুৱা হয় যে ইজি টু মডাৰেট হ'লে আপোনালোকক 150ৰ ভিতৰত 130 140 এনেকুৱা হৈ যাব, মানে বহুত ইজি হ'লে। কিন্তু মডাৰেট টু টাফ হ'লে যিহেতু চবৰে অলপ টাফ যদি লাগে, তেতিয়াহ'লে সেইটো কুৱেশ্যন পেটাৰ্ণটো হিচাপত আপোনালোকৰ কাট অফটো অলপ কমিব পাৰে। তাৰপিছত হৈছে নিগেটিভ মাৰ্কিং। আপোনালোকে নিশ্চয় জানে এই যিটো এক্সাম হৈ আছে, সেইটো এক্সামটোত নিগেটিভ মাৰ্কিং আছে, আৰু সেই নিগেটিভ মাৰ্কিঙৰ অনুযায়ী আপোনালোকৰ মাৰ্কছটো মানে কাউণ্ট হ'ব। ধৰি লওক আপোনালোকৰ 150 কুৱেশ্যন আছে, তাৰে আপোনালোকে 70টা কুৱেশ্যন কাৰেক্ট কৰিছে, শুদ্ধকৈ কৰিছে 70, কিন্তু তাৰপিছত আপুনি হয়তো কোনোবাই 150 টাচ কৰিছে, কোনোবাই 70টা টাচ কৰিছে, কিন্তু পিছত আৰু 8টামান টাচ কৰিছে, যি 8টাৰ ভিতৰত
আঠটাই ভুল হৈছে, তেতিয়া ভুল হ'লে এটাত 0.25কৈ যাব আৰু 4টাত এক নম্বৰ যাব মিলাই। তো 8টাত হ'লে 2 নম্বৰ যাব, 2 নম্বৰটো এই 70 - 2 মানে এইকেইটাতো নম্বৰ নাপায় আৰু লগতে ইয়াৰ পৰাও সেই 0.25 মাইনাছ হ'ব, এতিয়া 68 হৈ যাব। বা এনেকুৱাও হ'ব কেণ্ডিডেটছ কেতিয়াবা কি হয় 70টা কাৰেক্ট কৰিছে, তাৰপিছত আৰু 20টামান কৰিছে, তাৰে 3টা কাৰেক্ট বা 4টা কাৰেক্ট, বাকীখিনি ভুল হৈছে। 4টাৰ নম্বৰ পাব 111, 4টাৰ নম্বৰ পালে তাৰপিছত বাকী 16টাৰ কিন্তু নম্বৰখিনি মানে কি হ'ব নিগেটিভ মাৰ্কিং 0.25 0.25 সেনেকুৱা হিচাপৰ আৰু থাকিব। তো সেইটো হিচাপত আপোনালোকৰ শুদ্ধতকৈ যদি ভুল হোৱাৰ চান্সটো নিগেটিভ মাৰ্কিং থকাৰ কাৰণে ভুল হোৱাৰ চান্সটো আছে। কিছুমান কেণ্ডিডেটছ আছে যিসকলে কুৱেশ্যন আনচাৰটো অলপ জনা লাগি আছে, সন্দেহৰ ওপৰত দি দিছে, তেওঁলোকক শুদ্ধ হৈ গ'লে 1 নম্বৰ পাই যাব। কিন্তু যদি অকল ভুল মাৰি গৈ আছে, আপোনালোকে সন্দেহৰ ওপৰত যদি ভুলটো আপোনালোকে নিৰ্বাচন কৰি লৈছে, তেতিয়াহ'লে সেইটো কিন্তু নিগেটিভ মাৰ্কিঙত আহি যাব। আৰু সেই নিগেটিভ মাৰ্কিং 1 2 3 4টা হৈ গ'লে 1 নম্বৰ, সেই 4টাটো নাপায়, লগতে 1 নম্বৰটো যিখিনি পজিটিভ আছিল সেইখিনিৰ পৰা মাইনাছ হৈ থাকিব। 8টা যদি ভুল কৰিছে 2 নম্বৰ মাইনাছ হ'ব, 12টা যদি ভুল কৰিছে 3 নম্বৰ মাইনাছ হ'ব, 16টা ভুল হ'লে 4 নম্বৰ মাইনাছ হ'ব, আৰু সেইকেইটা এই 70 যিটো পজিটিভ মই উদাহৰণস্বৰূপে দিছিলোঁ সেইটোৰ পৰা মাইনাছ হৈ গৈ থাকিব। তো এইখিনি মানে নিগেটিভ মাৰ্কিং। বাকী আপোনালোকৰ শেষৰটো হৈছে নাম্বাৰ অফ ভেকেঞ্চি। আপোনালোকে নিশ্চয় জানে ADR গ্ৰেড 3 যিটো HSSLC লেভেলৰ সেইটোৰ ভেকেঞ্চি কিমান, সেই হিচাপত আপোনালোকৰ কাট অফ ডিপেণ্ড কৰিব। তো সেই হিচাপত আপোনালোকৰ ভেকেঞ্চি হিচাপত আপোনালোকৰ কাট অফ মানে যদি ভেকেঞ্চি বেছি হয় তেতিয়াহ'লে কাট অফটো অলপ মানে এনেকুৱা হয় কম যোৱাৰ চান্স থাকে, কিন্তু ভেকেঞ্চি যদি কম হয় তেতিয়াহ'লে আপোনালোকৰ কাট অফটো বেছি যোৱাৰ চান্স থাকে। তো এইকেইটা ফেক্টৰ্ছৰ ওপৰত এইকেইটা মানে বস্তুৱে আপোনালোকৰ কাট অফত যথেষ্টখিনি প্ৰভাৱ পেলায়। আৰু সেইটো হিচাপত আপোনালোকৰ যেতিয়া ৰিজাল্ট পাব তেতিয়াহ'লে আপোনালোকে গম পাব যে কেনেধৰণৰ ইফেক্টটো বেছি পৰিছে। ইয়াতে নিগেটিভ মাৰ্কিং যথেষ্টখিনি এফেক্ট কৰিব, কুৱেশ্যন লেভেলটোৰ ওপৰতো নিৰ্ভৰ কৰে। যিহেতু আপোনালোকে জানে ADR এক্সামটো অলপ কম্পিটিটিভ হয়, সেইকাৰণে বিভিন্ন মানে এৰিয়াৰ পৰা কুৱেশ্যনবিলাক আহে। সেই হিচাপত আপোনালোকে প্ৰিপেয়াৰ হৈ পৰীক্ষা মানে যিসকল বহিছে সেইসকলৰ কাৰণে অলপ ইজি লাগিছে, কিন্তু কিছুমানৰ কাৰণে হয়তো মডাৰেট টাফো লাগিছে। তো সেইটোৰ ওপৰত আৰু কিছুমান মানে এনেকুৱা কুৱেশ্যন আছে বহুত জনা শুনা কিন্তু কৰিব পৰা নাই, এনেকুৱা বহুত কেণ্ডিডেটছে কৈছে। তো এনেকুৱা মানে এইটো কুৱেশ্যনৰ লেভেলৰ ওপৰত ডিপেণ্ড কৰে। তো এইখিনি হৈছে আপোনালোকৰ কাট অফ ডিপেণ্ড কৰিব কি বস্তুৰ ওপৰত। এতিয়া আপোনালোকে কমেণ্ট কৰি জনাবচোন মানে কেনেকুৱা কাট অফ আপোনালোকৰ হিচাপে যাব পাৰে। যদি আপোনালোকৰ ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।